মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ চিপাঝাৰৰ ধনাই বৰা চকত অৱস্থিত ইলেট ক্লাছেছ নামৰ এটি কোচিং চেণ্টাৰত। ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। এয়া ইলেট ক্লাছেছৰ পৰিৱেশ দেখুৱাই আছে মোৰ সহযোগীয়ে। এই কোচিং চেণ্টাৰটোত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আৰু বায়'লজি বিভাগৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰো ইয়াত কোচিং প্ৰদান কৰা হয়। মই মোৰ সহযোগীক ইয়াৰ ইলেট ক্লাছেছৰ সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে চিপাঝাৰৰ ধনাই বৰা চকত অৱস্থিত ইলেট ক্লাছেছৰ পৰিৱেশ। ইলেট ক্লাছেছৰ স্বত্বাধিকাৰী আমাৰ মাজত উপস্থিত আছে। তেওঁৰ পৰা আমি এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। হয়, কওকচোন আপুনি এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ। হয়, আমাৰ এই ইলেট ক্লাছেছ কোচিং ইনষ্টিটিউটটো এইটো চিপাঝাৰৰ ধনাই বৰা চকত অৱস্থিত। এই কোচিং ইনষ্টিটিউটত আমি আমাৰ ক্লাছ 11 আৰু ক্লাছ 12ৰ ষ্টুডেণ্টৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বায়'লজি এই চাৰিটা ছাবজেক্টত আমি যিটো আমাৰ ব'ৰ্ড এক্সাম হয়, আমাৰ যিটো আছাম ষ্টেট ব'ৰ্ড আৰু CBSE ব'ৰ্ড, এই দুটা ব'ৰ্ডৰ যিটো প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ ইয়াতে কোচিঙৰ ব্যৱস্থা আছে। আৰু আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেঞ্চৰ আমি ইয়াতে কোচিঙৰ ব্যৱস্থা ৰাখিছোঁ। ইয়াতে আমি আমাৰ যিখিনি আমাৰ ফেকাল্টি আছে, এই ফেকাল্টিখিনি ভাৰতৰ প্ৰমিনেণ্ট ইনষ্টিটিউশ্যনছ লাইক NIT আৰু IIT এনেকুৱা ইনষ্টিটিউশ্যনৰ পৰা পাছ আউট হয় আৰু তেওঁলোকৰ কেইবছৰৰ অভিজ্ঞতা সম্পন্ন তেওঁলোক শিক্ষক হয় আৰু তেওঁলোকে বহুত বছৰৰ পৰা এনেকুৱা কোচিঙৰ লগত জড়িত আৰু যাৰ জৰিয়তে তেওঁলোকে অলৰেডি বহুত ষ্টুডেণ্টক ছাকচেছ প্ৰদান কৰিবলৈ সক্ষম হৈছে। আৰু আমি সদ্যহতে এতিয়া আমাৰ এই কোচিং ইনষ্টিটিউটটোত আমাৰ আগন্তুক হ'বলগীয়া NEET 2026 আৰু আছাম CEE 2026 এই দুটা এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে আমাৰ ইয়াতে ক্ৰেছ কৰ্চৰ ব্যৱস্থা কৰিছোঁ। এই ক্ৰেছ কৰ্চ দুটা আমাৰ আগন্তুক 20 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু এই কৰ্চকেইটা এবাউট 40 to 45 ডেইজৰ কৰ্চ হ'ব। আৰু ইচ্ছুক যিখিনি ষ্টুডেণ্টে এতিয়া সদ্য সমাপ্ত হায়াৰ ছেকেণ্ডেৰী ফাইনেল ছায়েন্স ষ্ট্ৰীমৰ পৰা তেওঁলোকে দিলে, অৱতীৰ্ণ হ'ল, সেই ষ্টুডেণ্টখিনি আৰু তেওঁলোকৰ গাৰ্জেনক আমি আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে এই চিপাঝাৰৰ ধনাই বৰা চকত অৱস্থিত ইলেট ক্লাছেছ এই ইনষ্টিটিউটলৈ আহিব পাৰে, আহি আমাৰ লগত কথা পাতিব পাৰে। আৰু আমাৰ যিটো আমাৰ এটা গ্ৰুপ আছে আমাৰ টিচাৰ্ছখিনিৰ, আমি গোটেইখিনিয়ে লগ লাগি তেওঁলোকক অৱগত কৰাম যে আমি কেনেকুৱা ধৰণে ষ্টুডেণ্টখিনিক আমি প্ৰিপেয়াৰ কৰাম আৰু NEET 2026 বা আছাম CEE 2026 এই দুটা এক্সামৰ কাৰণে তেওঁলোকক আমি কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰাম। গতিকে তেওঁলোক আমাৰ ইয়ালৈ আহক আৰু আমাৰ লগত কথা পাতি তেওঁলোকে জানিব পাৰিব যে আমি কেনেকুৱা ধৰণে এজন ষ্টুডেণ্টক আমি গাইড কৰি তেওঁলোকক মানে ছাকচেছ হ'বৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিম। ধন্যবাদ। এইবাৰ এই বৰ্ষত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থীসকল, তেওঁলোকৰ ক্লাছসমূহ আপুনি কেতিয়া আৰম্ভ কৰিম বুলি ভাবিছে? এতিয়া অলৰেডি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাও শেষ হ'ল এই বছৰৰ 2026-ৰ। গতিকে যিখিনি ষ্টুডেণ্টে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ল আৰু ছায়েন্স ষ্ট্ৰীমত তেওঁলোকে পঢ়িবৰ কাৰণে অলৰেডি তেওঁলোকে সিদ্ধান্ত এটা কৰিছে, আৰু যিহেতু ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিয়ে আগৰ পৰাই তেওঁলোকৰ এইটো থিৰাং কৰি থোৱা থাকে, তেওঁলোক বেছিকেলি মেধাৱী ছাত্ৰ ছাত্ৰীখিনিয়ে ছায়েন্স ষ্ট্ৰীমলৈ যায়। গতিকে আমি ৰিজাল্টলৈ অপেক্ষা নকৰি, কাৰণ অকণমান যিহেতু ষ্টুডেণ্টখিনি যাতে বেছি সময় পায় প্ৰিপাৰেশ্যনৰ কাৰণে, যিহেতু আমাৰ ইয়াতে ইণ্টিগ্ৰেটেড কোচিঙৰ ব্যৱস্থা আছে, মানে ব'ৰ্ড এক্সামৰ প্ৰিপাৰেশ্যনৰ লগতে আমি পেৰেলেলি ষ্টুডেণ্টখিনিক আমি NEET
বা ইঞ্জিনিয়াৰিং মানে নীট হ'ল মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ আপোনাৰ JEE এক্সাম এটা আছে আৰু আমাৰ আছাম CEE আছে। এতিয়া এই দুটা এক্সামৰ কাৰণে মানে বেচিকেলি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ লাইনত যাব বিচৰা ষ্টুডেণ্টখিনিৰ কাৰণে আমি ইণ্টিগ্ৰেটেড কোচিঙৰ ব্যৱস্থা কৰিছোঁ। তাৰমানে বৰ্ড এক্সামৰ প্ৰিপাৰেশ্যনৰ লগতে তেওঁলোকে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে পেৰেলেলি প্ৰিপাৰেশ্যন কৰি যাব পাৰিব, যাতে তেওঁলোকে কি কৰে অকণমান এডভান্টেজিয়াছ পজিশ্যনত থাকে বাকী ষ্টুডেণ্টৰ তুলনাত। আৰু আমি সেই কৰ্চটোতো নৰ্মেলি আমাৰ যেনেকুৱাকৈ ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিঙত যেনেকুৱা আমাৰ ষ্টাডি মেটেৰিয়েলৰ ব্যৱস্থা আছে তেনেকুৱা ধৰণে আমাৰ এইখিনি ষ্টুডেণ্টকো আমি ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰিম আৰু তেওঁলোকক আমি পেৰেলেলি বৰ্ড এক্সামৰ প্ৰিপাৰেশ্যনৰ লগতে তেওঁলোকে যাতে বাই দ্য এণ্ড অফ দেয়াৰ ক্লাছ 12 যেতিয়া তেওঁলোকে এণ্ট্ৰেঞ্চত এপিয়াৰ হ'ব, তেওঁলোকে যাতে এটা এনেকুৱা পজিশ্যনত থাকে, তেওঁলোকে যাতে আকৌ ড্ৰপ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় আৰু তেওঁলোকে যাতে সেই ছেকেণ্ড ইয়াৰত অৱতীৰ্ণ হোৱা ফাইনেল এক্সামত অৱতীৰ্ণ হোৱা বছৰতে যাতে তেওঁলোকে এই এণ্ট্ৰেঞ্চতো অৱতীৰ্ণ হৈ ছাকচেছ পাব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। নিশ্চয়কৈ বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা সুখৰ বতৰা। চিপাঝাৰৰ এই ধনাইবৰা চকত যে অৱস্থিত ইলেট ক্লাছেছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে অনাগত দিনত আগুৱাই যাব পাৰিব। আমিও এই ইলেট ক্লাছৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।